এখনি গাঁও বুকুৰ আপোন ইয়াতে দেখোন নতুন সপোন কোনে জুমি চাই জুৰিত দাপোন ফুলৰ পাতত হাজোং কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন। দেৰগাঁৱৰ বাদুলিপাৰৰ লেপলেপি প্ৰাথমিক বিদ্যালয়ত শিশু উদ্যান মুকলি। RD মটৰ প্ৰজেক্ট 2024ৰ সফল সামৰণি। অসমৰ অগ্ৰণী গাড়ী বিক্ৰেতা প্ৰতিষ্ঠান RD মটৰ্ছে সামাজিক দায়বদ্ধতা কোষৰ অধীনত 2024-25 বিত্তীয় বৰ্ষৰ বাবে গ্ৰহণ কৰা প্ৰজেক্ট 2024 আঁচনিৰ সামৰণি অনুষ্ঠান গোলাঘাট জিলাৰ বাদুলিপাৰৰ লেপলেপি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়। উল্লেখ্য যে RD মটৰ্ছে এই আঁচনিৰ জৰিয়তে সমগ্ৰ অসমৰ মুঠ 52খন প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে একোখনকৈ শিশু উদ্যান স্থাপন কৰিছে। লেপলেপি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰুণিমা শৰ্মাই আঁত ধৰা সামৰণি অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আতাউদ্দিন আহমেদে আনুষ্ঠানিকভাৱে ফিতা কাটি শিশু উদ্যানখন মুকলি কৰে। অনুষ্ঠানটোত লেপলেপি সমন্বয় কেন্দ্ৰৰ সমল ব্যক্তি ধৰ্মেন্দ্ৰ চাহু, বাদুলিপাৰৰ স্থানীয় ৰাইজ, অভিভাৱক, বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীসকল, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্যসকল, বিদ্যালয়ৰ মাতৃগোটৰ সদস্য সকলো উপস্থিত থাকে। কণ কণ ছাত্ৰ ছাত্ৰীৰ বিহু ঝুমুৰেৰে মুখৰিত অনুষ্ঠানটোত উপস্থিত থাকি RD মটৰ্ছ চেৰিটেবল ট্ৰাষ্টৰ সমন্বয়ৰক্ষী বিষয়া বিক্ৰম ঠাকুৰে প্ৰজেক্ট 2024ৰ আঁচনিৰ পৰিসমাপ্তি ঘোষণা কৰাৰ লগতে অসমৰ 5 সহস্ৰাধিক ছাত্ৰ ছাত্ৰীক সামৰি লোৱা এই অভিলাষী আঁচনিখনৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত আগবঢ়োৱা দিহা পৰামৰ্শৰ বাবে অসমৰ প্ৰতিটো জাতীয় সংগঠনলৈ কৃতজ্ঞতা জনায় আৰু অনাগত দিনতো RD মটৰ্ছে এনেধৰণৰ সামাজিক দায়বদ্ধতা অক্ষুণ্ণ ৰাখি সেৱা আগবঢ়াই যাব বুলি অৱগত কৰে। অনুষ্ঠানটোত অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সম্পাদক বিধান বৰদলৈয়ে RD মটৰ্ছৰ এই মহৎ পদক্ষেপক প্ৰশংসা কৰি ধন্যবাদ জ্ঞাপন কৰি এক শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ প্ৰতিবেদন, অৰুণোদয় আছাম। এখনি গাঁও বুকুৰ আপোন ইয়াতে দেখোন নতুন সপোন কোনে জুমি চাই জুৰিত দাপোন ফুলৰ পাতত হাজোং কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন। আপোনালোকে জানে যে RD মটৰ্ছ অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰে এটা সৰ্ববৃহৎ গাড়ী বিক্ৰীৰ প্ৰতিষ্ঠান। কিন্তু আমাৰ যি দৈনন্দিন ব্যৱসায়িক কাম কাজ আছে তাৰ উপৰিও আমি সামাজিক দায়বদ্ধতাৰ পদক্ষেপ হিচাপে আমি বিভিন্ন সময়ত বিভিন্ন জনহিতৈষী আঁচনি আমি ৰূপায়ণ কৰি আহিছোঁ আৰু আমি 2024-2025 বিত্তীয় বৰ্ষৰ বাবে তেনে এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছিলোঁ, যি আঁচনিৰ উদ্দেশ্য আছিল আমি সমগ্ৰ অসমৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় 5 সহস্ৰাধিক ছাত্ৰ ছাত্ৰীক সামৰি আৰু 52খন প্ৰাথমিক বিদ্যালয় সামৰি আমি প্ৰতিখন বিদ্যালয়তে একোখনকৈ শিশু উদ্যান প্ৰদান কৰাৰ কাৰ্যসূচী। আৰু আমি আপোনালোকক জনাবলৈ পাই অতি আনন্দিত যে আমি এই 52খন বিদ্যালয়ৰ শিশু উদ্যান প্ৰদানৰ যি সমগ্ৰ আঁচনিখন সেই আঁচনিখনৰ আমি সফল পৰিসমাপ্তি ঘটাবলৈ সক্ষম হৈছোঁ। আজি ইতিহাস গৰকা বাদুলিপাৰৰ লেপলেপি প্ৰাথমিক বিদ্যালয়ত আমি শেষৰখন শিশু উদ্যানৰ লোকাৰ্পণ কৰিবলৈ সক্ষম হ'লোঁ। আজি 52তম বিদ্যালয়খনত আমি লোকাৰ্পণ কৰিলোঁ এই শিশু উদ্যানখন। আৰু এই আপাহতে মই জনাওঁ যে সমগ্ৰ অসমৰ সহস্ৰাধিক প্ৰাথমিক বিদ্যালয়ৰ ভিতৰৰ পৰা 52খন বিদ্যালয় বাছনি কৰি উলিওৱাটো ইমান সহজসাধ্য নাছিলে। আমি অসমৰ বিভিন্ন বিদ্যালয়লৈ গৈ আমি ক্ষেত্ৰভিত্তিত অধ্যয়ন চলাইছিলোঁ আৰু তাৰ পাছত আমি বিভিন্ন নেতৃস্থানীয় ব্যক্তি আৰু বিভিন্ন জাতীয় দল সংগঠনৰ দিহা পৰামৰ্শ গ্ৰহণ কৰি আমি এই 52খন বিদ্যালয় নিৰ্বাচন কৰিছোঁ। গতিকে মই এই আপাহতে RD মটৰ্ছ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু লগতে অনাগত দিনতো আমি
সামাজিক দায়বদ্ধতাৰে সমাজৰ প্ৰতি সেৱা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ। মই লেপলেপি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীমতী ৰুণিমা শৰ্মা। আজি এই শুভক্ষণত গোলাঘাট আৰ ডি মটৰ্ছৰ বিক্ৰম ঠাকুৰে যি পদক্ষেপ লৈ আমাৰ স্কুললৈ শিশু উদ্যান এখন আগবঢ়ালে তাৰ কাৰণে আমি বহুত ধন্যবাদ। নিশ্চয় উপকৃত হ'ব, তেওঁলোকৰ মনৰ বাঞ্ছা পূৰণ হ'ব। গতিকে তেওঁলৈ বহুত ধন্যবাদ থাকিলে।